Good morning guys, Assalamualaikum. Ako আহিলো নতুন দিনলৈ। পচাইছা ল'ৰাক ভেনত উঠাই দি গুচি আহিলো ঘৰত। আজিও মোৰ মহাৰাজে উঠা নাই, শুই আছে। ৰাতি মইহে এডিট কৰি শুৱতে 2:30 বাজি গ'ল। আৰু তেওঁ মোক ৰাতিপুৱা কৈ আছে বাবুক অলপমান স্কুল ভেনলৈ দি আহিবা না, মই নুঠো, মই অলপ ৰেষ্ট কৰোঁ। মই চবা কয় তুমি উঠিব পাৰিবা, এনেকৈ সুধিছে আকৌ। যে চাওকচোন, মানে এতিয়া হাজবেণ্ডে ৰিকুৱেষ্ট কৰি ক'লে কিছুমান কথা নামানিলেও নহয়, কষ্ট হ'লেও মানুহ। মোৰ চকু মানে একদম নেমেলে, ইমান টোপনি, ৰাতি 2টালৈকে মই সাৰি আছোঁ, কেনেকৈ উঠিব পাৰিম। তথাপিও আৰু উপায় নাই, ইফালে তেওঁকো ৰেষ্ট দিব লাগে, ইফালে ল'ৰাকো স্কুল পঠাব লাগে, উঠিবই লাগিব। আৰু এনেও মই আগৰ পৰাই মোৰ হাজবেণ্ডে শুই থাকিলে মই নুঠাওঁ, কাৰণ পুৰুষ মানুহে ৰেষ্ট কৰিবই নোৱাৰে, তেওঁলোকৰ কোনো ৰেষ্ট নাই। তেওঁলোকে যদি ঘৰতো শুই থাকে, বহি থাকে, তেওঁলোকৰ ব্ৰেইনটো সদায় ইউজ হৈয়ে থাকে, খাটি থাকে। কি কৰোঁ, কেনেকুৱা কৰিলে সংসাৰখন ভালকৈ চলিব। এতিয়া যোনে যি বিজনেছত কাম কৰে, যি জবত কাম কৰে, সেই জব লৈ চিন্তা কৰি থাকে হয়তো। বা যোনে বিজনেছ কৰে, বিজনেছত আজি এই মালটো উঠাম নেকি দোকানত, কি কৰিম নকৰিম, সেইবোৰ ভাবি থাকে। তো সেইকাৰণে বহুত কষ্ট ল'ৰা মানুহৰ। আৰু মই এইটো বস্তু একদম সৰুৰ পৰাই দেখি আহিছোঁ, মোৰ আব্বাৰ পৰাই। মোৰ মাও কেতিয়াও আব্বাক মানে তেনেকুৱাকৈ কষ্ট দিয়া নাই। আৰু মোৰ মা আব্বাক বহুত মায়া কৰে। তো সেই মায়া চাই যিবোৰ ল'ৰা ছোৱালী ডাঙৰ হয়, সেই ল'ৰা ছোৱালী সদায় এইটো শিক্ষাই শিকে যে এজনে আনজনক মৰম কৰিব লাগে, বুজিব লাগে তেওঁৰ কণ্ডিশ্যনবিলাক। মোৰ মা সদায় মোৰ দেউতাক বহুত বুজে। মোৰ দেউতাৰ বহুত এনেকুৱা চিটুৱেশ্যন গৈছে, যিটো নেকি মোৰ মা হিম্মত হৈ মানে আব্বাৰ কাষত থাকিছে। আৰু আমাৰ আব্বাও সদায় মাক বুজে। দুপৰীয়া সময়ত কেতিয়াও টোপনি গ'লে আব্বা কেতিয়াও মাক মাতি নিদিয়ে, বা ৰাতিপুৱা উঠোতে দেৰি হ'লে আব্বা কেতিয়াও মাক মাতি নিদিয়ে। ভাবে যে কেতিয়াবা মাতে, কিন্তু বুজি আণ্ডাৰষ্টেণ্ডিংটো মই মোৰ আব্বাৰ পৰা মাৰ পৰা শিকিছোঁ। কাৰণ আমাৰ মা দেউতাৰ মাজত এটা বেলেগ এটা বণ্ডিং আছে, আমি সৰুৰ পৰা চাই আহিছোঁ। তো সেইকাৰণে মই মোৰ হাজবেণ্ডক কেতিয়াও মানে এক্সট্ৰা হেৰেচমেণ্ট নিদিওঁ, যিটো নেকি যে মই নোৱাৰিম তুমি কৰা, এনেকুৱা কেতিয়াও নকৰোঁ। তেওঁ যদি দিনটো শুই থাকে, মই দিনটোৱে নামাতিম। এতিয়া হয়তো খোৱাৰ টাইমখিনিত মাতিব লাগিব, কাৰণ নোখোৱাকৈ শুই থাকিলে অসুস্থ হৈ যাব তেওঁ। সেইকাৰণে মই চব মাইকী মানুহকে কওঁ, এইটোৱে ক'ব বিচাৰোঁ যে ল'ৰা, হাজবেণ্ড আৰু দেউতা, ভাই, এই সকলোকে আমি অকণমান ৰেষ্ট দিয়াটো জৰুৰী। কাৰণ হাজবেণ্ডে ইমান কষ্ট কৰে নহয়, মানে এই পুৰুষ জাতিটোৰ ইমান কষ্ট। তেওঁলোক পৃথিৱীত আহিছে অকল আনক এনজয় দিবৰ কাৰণে, নিজেনো কেইটকা এনজয় কৰে। চবটো আমাক দিয়ে। দেউতাই সদায় সৰুৰ পৰা আমাক পঢ়াইছে, আমাক আজি এইখিনি আপোনালোকৰ মাজত যে আমি কথা ক'ব পাৰিছোঁ, এইখিনি শিক্ষা কোনে দিছে? আব্বাই দিছে। আব্বাই কিহেৰে দিছে? নিজৰ উপাৰ্জনেৰে দিছে, কষ্ট কৰি আমাক পঢ়াইছে। সেইকাৰণে আমি ইমান দূৰ আগবাঢ়িব পাৰিছোঁ। তো মই জনামতে মই ভাবোঁ যে আমি ছোৱালী মানুহে সদায় নিজৰ ঘৰৰ মুৰব্বী, ভাই, ল'ৰা, হাজবেণ্ড, দেউতা, শ্বশুৰ, মানে ফাদাৰ ইন ল, এই মানুহকেইজনক সন্মান জনাব লাগে। কাৰণ তেওঁলোকে সদায় আমাৰ কাৰণে জীয়াই থাকে, তেওঁলোকে নিজৰ কাৰণে জীয়াই নাথাকে। তো আজিৰ দিনটো অকণমান এই কথাখিনি কৈ আৰম্ভণি কৰিলোঁ। আৰু এই কথাখিনি কৈয়ে মই এই ভিডিঅ'টোৰ পৰা বিদায় জনাম। কাৰণ মোৰ হাজবেণ্ড, এতিয়া মই ঘৰত বহুত কাম আছে কৰি, আকৌ নেক্সটত ভালকৈ হাজবেণ্ড উঠিলে ব্লগ এটা দিব চেষ্টা কৰিম। এতিয়া মই এইখিনিয়ে কৈ আপোনালোকৰ পৰা চালাম জনালোঁ। সকলোৰে দিনটো ভালে ভালে যাওক, আৰম্ভণি ভালে ভালে হওক।
আৰু একদম ৰাতিলৈকে চবৰে দিন ভালে যোৱাৰ দোৱা ৰাখিলোঁ। আৰু এটা কথা ক'বলৈ পাহৰি গ'লোঁ। যেনেকুৱাকৈ আমি মাইকী মই মাইকী মানুহক কৈছোঁ, মাইকী মানুহ হওঁ কাৰণে যে মানে পুৰুষ জাতিক আমি সন্মান কৰিব লাগে, তেওঁলোকক ৰেষ্ট দিব লাগে, তেওঁলোকক আমি মাইকী মানুহে কিন্তু বহুত সময়ত নিৰ্যাতন চলাওঁ পুৰুষ মানুহৰ ওপৰত। সেই নিৰ্যাতনটো কিছুমান পুৰুষে সহ্য কৰে, যে ৱাইফজনীয়ে বুজি নাপায়, মোৰ মানে দুখ দৰদ বুজি নাপায়, কৈ আছে, মই চুপ কৰি সহ্য কৰি আছোঁ, কাৰণ মোৰ ল'ৰা আছে, ছোৱালী আছে, সিহঁতক মাত নোহোৱা কৰিব নোৱাৰোঁ। এনেকুৱা মেণ্টেলিটিৰ বহুত মানে পুৰুষ আছে, তেওঁলোকে মানে বহুত ছেক্ৰিফাইচ কৰে। ঠিক তেনেকুৱাই বহুত মহিলা আছে, যি মহিলাই ঘৰৰ ইমান কাম কৰে। আমি যিবিলাক হাউচ ৱাইফ হওঁ, ৱৰ্কিং ওমেনৰ কথাইতো বেলেগ, সিহঁতকতো সদায় চেলিউট জনাব লাগে। কিন্তু ৱৰ্কিং ওমেনৰ বাহিৰে আমি হাউচ ৱাইফবোৰেও কিন্তু ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ৰাতিলৈকে বহুত কষ্ট কৰোঁ। সেইকাৰণে হাজবেণ্ডসকলৰো বা আমাৰ দেউতাৰো, আমাৰ ভাইটিৰো, আমাৰ ল'ৰাৰো কৰ্তব্য আমাক সন্মান জনোৱাটো। প্ৰতিটো ৰিষ্টাত ভাল পোৱা মানে কেৱল আই লাভ ইউ নহয়, ভাল পোৱা মানে কেৱল মই তোমাক ভাল পাওঁ এইটো নহয়। ভাল পোৱাৰ মানেই হ'ল ইজনে আনজনৰ কৰ্ম আৰু আনজনৰ দায়িত্বক ৰেচপেক্ট কৰা। তো সদায় আমাৰ মাজত যিকোনো সম্পৰ্কত যেতিয়া সন্মান থাকিব, তেতিয়াহে সেই ৰিষ্টাটো গভীৰ হ'ব, আৰু গভীৰ হ'লেহে সেই ৰিষ্টাটো লং লাইফ চলিব। তো চব দুয়োপক্ষকে মই ক'ব বিচাৰোঁ যে হাজবেণ্ড হৈ ৱাইফক বুজি পাওক, ৱাইফৰ কৰ্মৰ ৰেচপেক্ট কৰক, যোনে যি কৰ্মই নকৰক। আৰু ৱাইফবোৰেও সদায় হাজবেণ্ডৰ কৰ্মক ৰেচপেক্ট কৰক, তেওঁক সন্মান জনাওক, তেওঁক অকণমান ৰেষ্ট দিয়ক। কাৰণ আমি মাইকী মানুহবোৰেতো মোবাইল হাতত লৈ চিৰিয়েল চাওঁ, কিবা চাওঁ। কাৰণ আমি ঘৰৰ ভিতৰত থাকি আমি সদায় আবদাৰহে জনাওঁ যে এইটো আনি দিয়া, সেইটো আনি দিয়া, এইটো কৰি দিয়া। আৰু সিহঁতে ঘৰত ৰেষ্ট কৰিলেও এইটোৱে মানে চিন্তাত থাকে যে নেক্সটত মোৰ ৱাইফে মোক ক'বইচোন এইটো বজাৰ আনি দিয়া, মোৰ দেখোন আজি ইনকামে হোৱা নাই, ক'ৰ পৰা আনিম। তো এইবোৰ বস্তু সদায় মানে মানুহক এইবোৰ বস্তুৰ বুজাবুজি থাকিলে সংসাৰত অলপমান বণ্ডিংটো ভাল থাকে। তো ঠিক আছে গাইজ, আজি মই এইখিনি কৈয়ে এই ব্লগৰ পৰা বিদায় ল'লোঁ। এতিয়া দিনৰ আৰম্ভণি কৰোঁ, সব লেতেরা পেতেরা হয়ে আছে। ওকে গাইজ, বাই। ভাইয়ারা আপুরা, আমি বাংলাতে ক্যাপশন দিয়ে দিব। আপনারা আজকের ব্লগটা আমি আসামিসে বললাম, কারণ অনেক দিন থেকে আমি আসামিসে ব্লগ বানাই না, কারণ আসাম আমার মাতৃভূমি, আসামিস আমার মাতৃভাষা। আমি এই ভাষাকে তো কোনো অবমাননা করতে পারি না, তাই আজকের ব্লগটা আমি আসামিসেই শুরু করছি আর আসামিসেই শেষ করলাম। আমি আপনাদের বোঝার জন্য আমি বাংলাতে ক্যাপশন দিয়ে দিব, আপনারা পড়ে নেবেন। আসসালামু আলাইকুম ভাইয়ারা আপুরা, সবার দিন ভালো যাক, তারই দোয়া থাকলো আপনাদের এই বোনের।